আজি ধুনুৰ কাৰণে মই হোমমেড চেৰেলেক্স বনাইছোঁ। ঘৰতে বনালোঁ, যিহেতু বজাৰৰ পৰা আনি যিটো চেৰেলেক্স খোৱা হয় সৰু ল'ৰা ছোৱালীৰ কাৰণে আচলতে নিজে ঘৰতে বনোৱাটো বেছি ছেফ বুলি ভাবোঁ মই। সেইকাৰণে মই ঘৰতে বনাইছোঁ আৰু সি ভালদৰে খাইছে, ভালো পাইছে খাই। ইয়াতে মই বিশেষ বহুত বেছি একো মিক্স দিয়া নাই। কাজু দিলোঁ, এলমণ্ড দিছোঁ আৰু অ'টছ দিলোঁ, লগতে মই মাখনা দি দিছোঁ। তাৰ কাৰণে মই অলপ অলপ বস্তুখিনি ফ্ৰাই কৰি লৈছোঁ যাতে অলপ মচমচীয়া হয় আৰু গ্ৰীণ কৰোঁতে ভাল হয়। মাখনাখিনি অলপ ভাজি লোৱাৰ পিছত মই অ'টছ দিছোঁ। অ'টছখিনিও মই অলপমান লাৰি লৈছোঁ, বেছি মই ভাজা নাই, একেবাৰে সামান্য এনেই গৰম কৰি লৈছোঁ। তাৰপিছত মই এলমণ্ডখিনি যিহেতু বাকলি থাকে আৰু বাকলি থাকিলে অলপ সৰু যিহেতু শিশু হয় আৰু মোৰ ল'ৰাটো মাত্ৰ 10 মাহে হৈছে, হজম হোৱাত অসুবিধা হ'ব পাৰে। সেইকাৰণে মই অলপমান উতলোৱা গৰম পানীত দি লৈছোঁ, দি লৈ লগে লগে উঠাই দিছোঁ, অকল যাতে বাকলিটো সহজতে গুচাই ল'ব পাৰি। তাৰ কাৰণে মই এনেকৈ চেকি লৈছোঁ, লৈ ঠাণ্ডা পানীত দি ধুই তাৰপিছত মই বাকলিখিনি সহজতে গুচাই লৈছোঁ। গৰম পানীত যিহেতু তিয়াই লৈছিলোঁ, অলপ অলপ জিকা ভাৱ আছিলে, সেইবাবে লাৰি ল'লে ভাল যাতে পানীখিনি নোহোৱা হৈ যায় আৰু অলপ ষ্ট'ৰ কৰি থ'ব পাৰি। তেতিয়া পানীৰ ভাৱটো নহ'লে ষ্ট'ৰ কৰিলে নষ্ট হৈ নাযায় সহজে। সেইবাবে মই অলপ ভাজি লৈছোঁ এইখিনি, লৈ গোটেইখিনি লগ কৰি লৈছোঁ একেলগে, বেলেগ বেলেগকৈ কৰা নাই আৰু মই বহুত বেছি একেলগে কৰা নাই, অলপমানে কৰিছোঁ। কাৰণ এইবিলাক বস্তু বহুত বেছি ষ্ট'ৰ কৰি ৰাখিলে বেয়া হৈ যোৱাৰো সম্ভাৱনা থাকে, গতিকে অলপমান 3-4 দিন বা এসপ্তাহৰ কাৰণে কৰি লৈ এনেকৈ মই অলপ অলপকৈ খুৱাই থাকোঁ আৰু পিছত বনাই আৰু এনেকৈ কৰি থাকোঁ। আৰু ইয়াতে মই এইখিনি গুড়ি হৈ গৈছে, গুড়ি হোৱাৰ পিছত মই চচপেনত মই পানী লৈছোঁ, ঠাণ্ডা পানীত দি লৈছোঁ আগতে, ঠাণ্ডা পানীতে 3 চামুচমান দি লৈছোঁ, 3 চামুচমান দি এনেকৈ লাৰি উতলাই লৈছোঁ। উতলোৱাৰ পিছত যেতিয়া অলপ থুপথুপীয়া গোটা হ'ব তেতিয়া মই নমাই থৈছোঁ, ঠাণ্ডা হ'ব দিছোঁ। তাৰপিছত মই এইখিনিত অকণমান হোমমেড ঘৰুৱা ঘিটো ব্যৱহাৰ কৰিছোঁ, অকণমান ঘি দি মই মিহলাই লৈছোঁ ভালদৰে, মই ধনুক খুৱাইছোঁ আৰু বহুত ভাল পালে। আপোনালোকে কেনে পালে জনাব, আপোনালোকে সৰু বেবীক কেনেকৈ খুৱাব পাৰি।